हेलो एवरीवन मैं शिल्पा आपनालोक सकलोके मोर चेनेলৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু সকলোৱে চাগে ভোগালী বিহু ভালে কুশলে গ'ল। আজি মই উপস্থিত আছো শংকৰদেৱ বিদ্যা নিকেতন নাজিৰা। আজি ৰূপালী বৰ্ষ পৰিছে আৰু ইয়াতে আজি বিভিন্ন অনুষ্ঠান আয়োজন কৰা হৈছে আৰু কি আয়োজন কৰা হৈছে সকলোবোৰ আপোনালোকক মোৰ চেনেলৰ জৰিয়তে সকলোবোৰ দেখাই থাকিম। আৰু এতিয়া ভিতৰলৈ যাম বলক। আজি শংকৰদেৱ বিদ্যা নিকেতনখন 1999 চনত আৰু 18 জানুৱাৰীত স্থাপিত হৈছিল আৰু আজি তাৰে 24 বছৰ সম্পূৰ্ণ হৈছে আৰু কাইলৈ পৰা 25 বছৰ ভৰি দিব আৰু ৰূপালী জয়ন্তী বৰ্ষ আজি আৰম্ভণি আৰু এটা শোভাযাত্ৰা আৰম্ভ কৰিব আৰু যিমান পাৰোঁ আপোনালোকক সকলোবোৰ ভিডিঅ'ৰ জৰিয়তে দেখাই থাকিম, চাই থাকিব। মোৰ লগত আছে মোৰ বান্ধৱী দীপশিখা। এয়া এতিয়া পতাকা উত্তোলন হৈ আছে, বলকচোন দেখাম আপোনালোকক। পতাকা উত্তোলনস্থলীলৈ আমন্ত্ৰণ জনাইছো। আমাৰ নিকেতনৰ মাতৃভাৰতীৰ সন্মানীয় সভানেত্ৰী শ্ৰীযুত পাপুমণি গগৈ ডাঙৰীয়ানী। তেখেতক আগবঢ়াই আনিব আমাৰ জয়ন্ত বৰা আচাৰ্যই। চতুৰ্বিংশ সংখ্যক পতাকাখনি উত্তোলন কৰিবলৈ পতাকা উত্তোলনস্থলীলৈ আহিবলৈ এইবাৰ আমি অনুৰোধ জনাইছো। নাজিৰা নগৰৰ 2 নং ৱাৰ্ডৰ ৱাৰ্ড কমিশ্যনাৰ তথা বিশিষ্ট সমাজকৰ্মী শ্ৰীযুত গীতান বান্ধৱী দীপালিকা কেমেৰা আছে নে ওলাই হাই কৈ দে আৰু আমাৰ আইদেউ ডিব্ৰুগড় ইউনিভাৰ্চিটি কৈ দে আকৌ শপত মিচিং কাপোৰ পিন্ধিছে। ডিব্ৰুগড় ইউনিভাৰ্চিটিত পঢ়ি আছো ফিজিকেল এডুকেশ্যনত। একদম পুৰা দেখিছে এইফালে মতা চুলি কাটাত দি দিলে। এইফালে ভণ্টিহঁতক লগ পালো বহু দিনৰ মূৰত, একেবাৰে ৰাসতে লগ পোৱা আৰু আজি আকৌ লগ পালো বিদ্যালয়ত।
ব্যৱস্থা কৰা হৈছে এইফালে বনাই আছে সকলোবোৰ আৰু এইফালে শাক কাটি আছে আৰু এইফালে শোভাযাত্ৰাৰ কাৰণে সকলো প্ৰচেছনৰ কাৰণে সকলোবোৰ ষ্টুডেণ্ট ৰেডি হৈছে আৰু এইফালে ঝুমুৰ এইখিনি ঝুমুৰ আৰু এইফালে দৰা নি দৰা আৰু এইফালে কইন এইফালে ভণ্টিসকল নেপালী লৈছে এইফালে চাই দিয়া নেপালী এইফালে নাগিনী ন চাইনবোৰ্ডখন দেখাই দিয়া আকৌ কি লৈছা তোমালোকে কি লৈছা মানুহৰ বিহুত Yo, ghost. Oh. Kuri. Oh, katanya. ভাল লাগিছে কেতিয়া তুমি আহিছা ল'ৰাফলো চলি আছে নে আহিছা ঠিকে ভাল লাগিছে মই পাঁচজন ছাত্ৰী হয় নেকি ইয়াত পঢ়া ভাল লাগিছে দেই পাঁচজন ছাত্ৰী আৰু মই আছো মাক আৰু মোৰ ভিডিঅ'টো এইফালে ময়ো ব্লগ বনাই আছো কৈ দিয়া এয়া আৰু পৰিবা চেনেলৰ পৰা সকলোকে ভোগালী বিহু শুভেচ্ছা জনাইছোঁ আৰু আজি আছোঁ আমি শংকৰদেৱ বিদ্যা নিকেতনত খুব ভাল লাগিছে মানে পৰিবাক লগ পাই ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো পৰিবাক এইফালে ভিডিঅ' ময়ো বনাই আছে তাই এয়া শোভাযাত্ৰা আকৌ লগ পালোঁ বাইদিক কি হ'ল এখন কেলে মাৰি দিলা ভাল লাগে বাকী খবৰ ভাল এতিয়া লগ পাইছোঁ ময়ূৰবাক লগ পালোঁ বহুত দিনৰ পৰা আমি লগ হৈছোঁ আৰু ভোগালী বিহু শুভেচ্ছা জনাইছোঁ তোমালোক থাকিল থেংক ইউ আৰু আজি দিনৰ মূৰত আজি স্কুললৈ আহিছোঁ বহুত বছৰৰ মূৰত গতিকে বহুত ভাল লাগিছে আৰু নতুন ষ্টুডেণ্টখিনিক পাইছোঁ আৰু পুৰণাখিনিও আমি হৈছোঁ নিকেতনৰ প্ৰাক্তন ছাত্ৰী আৰু আহিছোঁ আৰু ময়ূৰবাক যেনেকৈ ছাপোৰ্ট কৰে মোকো ছাপোৰ্ট কৰিব আৰু ঠিক আছে আজি লগ পাই ভাল লাগিলে ধন্যবাদ এইফালে গায়ন বায়ন আৰু এইফালে ভাওনা আৰু এইফালে কৃষ্ণ ৰোৱনী দাৱনী ঢুলীয়া আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ শোভাযাত্ৰা প্ৰথমতে আছে এইফালে সাত বিহু আৰু এইফালে মানুহৰ বিহু এইখন দেখাই দিয়া মানুহৰ বিহু এইফালে মানুহৰ বিহু হয় নাই গৰু বিহু নি আৰু এইফালে গোসাঁই বিহু এখন দেখাই দিয়া আকৌ এখন তাঁতৰ বিহু লগ সেইখন দেখাই দিয়া এখন চেনেহী বিহু আৰু এখন একেবাৰে লাষ্টত চেৰা বিহু
চেনেলৰ পংকিবাক লগ পালোঁ আৰু আজি আমাৰ নিকেতনৰ ৰূপালী জয়ন্তী বৰ্ষত পংকিবা ল'ৰা ল'ৰা পঢ়ে আৰু আমাৰ ইয়াৰ মাতৃভাৰতী কেনেকুৱা লাগিছে আজি আহি খুব ভাল লাগিছে নতুন এটা অভিজ্ঞতা আগতে এইবোৰ বুজি চুজি নাপাইছিলোঁ কি হয় স্কুললৈ আহিলোঁ ল'ৰা স্কুলত দিলোঁ অংকুৰত পঢ়েহি গতিকে ভাল লাগিছে ইমান দীঘলীয়া প্ৰচেছন হ'ল ইয়াৰ নেক্সট কাৰ্যসূচীখিনি যাতে ভালকৈ হৈ যায় তাকে কামনা কৰিছোঁ আৰু পংকিবাও চেনেল এটা আছে পংকি দত্ত আৰু চেনেল এটা আছে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে মোক ছাবস্ক্ৰাইব কৰিছে তেওঁকো মৰম দিব ঠিক আছে থেংক ইউ আমি শোভাযাত্ৰাৰ পৰা এতিয়া আকৌ বিদ্যালয়ত পালোহি আৰু এতিয়া এই খেলপথাৰতে আমি সকলোবোৰ ছাত্ৰ ছাত্ৰী ইয়াতে বহিছে আৰু ইয়াতে ভোজন আয়োজন কৰা হৈছে ভোজনৰ কাৰণে এইফালে সকলোবোৰ বহিছে আৰু আপোনালোকক যিমান পাৰোঁ সকলোবোৰ দেখাবলৈ চেষ্টা কৰিছোঁ আৰু প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব ঠিক আছে সকলোবোৰ ভোজনৰ কাৰণে লাইন পাতি পাতি বহি আছে প্ৰাক্তন ছাত্ৰ কোন চনত ওলাইছিলি কৈ দে 16 চনত মেট্ৰিক পৰীক্ষা দি ওলাইছিলে শংকৰদেৱ বিদ্যা নিকেতন আজি কেনেকুৱা লাগিছে খুব ভাল লাগিছে প্ৰায় 8টা বছৰ এখন বিদ্যালয়ত অধ্যয়ন কৰিলোঁ এখন বিদ্যালয়ত অধ্যয়ন কৰাৰ পিছত এই দিনটোলৈ আমি বৰ আগ্ৰহে অপেক্ষা কৰি আছিলোঁ বৰ্তমান আমি ইয়াৰ ছাত্ৰ নহয় যদি প্ৰাক্তন ছাত্ৰ আজি আহিছোঁ ইয়ালৈ শোভাযাত্ৰা ইতিমধ্যে হৈ গৈছে খুব ভাল লাগিছে পুৰণি স্মৃতিবিলাক আজি আকৌ এবাৰ ৰোমন্থন কৰিব পৰা দৰে হৈছে বন্ধু বান্ধৱীবিলাকক লগ পাইছোঁ অগ্ৰজসকলক লগ পাইছোঁ কনিষ্ঠ ভাইটি ভণ্টিসকলকো লগ পাইছোঁ ভাল এটা পৰিৱেশ আৰু বিদ্যালয়খন সদায় আমাৰ মৰমৰ আৰু সদায় সুৰক্ষা কামনা কৰিছোঁ ধন্যবাদ প্ৰধান আচাৰ্য গোপাল বৰুৱা আচাৰ্যদেৱ আজি ৰূপালী জয়ন্তী পৰিছে যিহেতু আৰু আচাৰ্য বহুত ব্যস্ত আৰু তাৰ ব্যস্ততাৰ মাজতে মোৰ চেনেলৰ সৈতে কিবা এটা ক'ব ধন্যবাদ জনাইছোঁ প্ৰাক্তন ছাত্ৰীগৰাকীয়ে ইউটিউব চেনেলত বিশেষ এটা কাৰ্যসূচী ৰাখিব বিচাৰিছে অংশগ্ৰহণ কৰিছোঁ মৰমৰ ছাত্ৰীগৰাকীলৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ পঢ়া শুনা কৰি আছে তাই ভাল দিশত আগবাঢ়ি যাওক মই এইটো কামনা কৰিছোঁ আৰু অনুষ্ঠানৰ সফলতাত তেওঁলোকে যিখিনি সহায় কৰিলে তেওঁলোকক তাৰ বাবে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ধন্যবাদ আমাৰ আই মাতৃসকলে পায়স সকলোবোৰ ব্যস্ত কৰি আছে ব্যৱস্থা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কিবা এটা কৈ দিয়ক আজি কেনেকুৱা লাগিছে মই কৈছোঁ মই সকলোকে ধন্যবাদ জনাইছোঁ মাতৃভাৰতী সন্মানীয় বিষয়ববীয়াসকল মোৰ কাষত থৈ আছে তেওঁলোকে আজি দিনটো ইমান কষ্ট কৰিছে ছাত্ৰ ছাত্ৰীসকলক আহাৰৰ ব্যৱস্থা কৰিছে জলপানৰ ব্যৱস্থা কৰিছে বিশিষ্ট অতিথিসকলৰ বাবে আৰু এতিয়া এই দুপৰীয়া তেওঁলোকে পায়সৰ ব্যৱস্থা কৰিছে প্ৰতিজন ছাত্ৰই খাব পৰাকৈ পায়সৰ যোগান ধৰিছে আৰু এতিয়া এটা বহু মুদুলি পৰিৱেশৰ মাজত তেওঁলোকে কাম কৰি আছে মই তেওঁলোকক কৃতজ্ঞতা জনাইছোঁ ধন্যবাদ জনাইছোঁ আৰু আগন্তুক দিনতো তেওঁলোকৰ সহায় সহযোগিতা মই এনেকৈ কামনা কৰিছোঁ আৰু এটাই কেইগৰাকী সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকক ভাল লাগিব অনুষ্ঠান হৈ থাকিব ধন্যবাদ ইউটিউবাৰ চেতিয়া বাইদেউ আৰু আমাৰ নগৈ কৈ দিয়ক দাদা এয়া সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে অকণমান আমি পায়স ব্যৱস্থা কৰিছিলোঁ লগতে ইয়াৰ খাদ্যও ব্যৱস্থা কৰি থকা হৈছে সকলোৰে সঁহাৰি পাইছোঁ ভাল লাগিছে ধন্যবাদ মিতি তৰ্পণ আৰু এইফালে সকলোবোৰ ইমান ধুনীয়াকৈ সজাইছে আৰু সকলো ছাত্ৰ ছাত্ৰীয়ে বহু কেইদিনৰ পৰা ৰূপালী জয়ন্তী বৰ্ষ বহুত কাৰ্যসূচী যেনেদৰে কষ্ট কৰি বহুত কাম কৰি আছে আৰু এইফালে আমাৰ আচাৰ্যাসকলে ফটো মাৰি আছে এইফালে দেখিছে আৰু এইটো হ'ল আমাৰ চেলফি পইণ্ট খাবলৈ বুলি বহিছোঁ খাই লওঁ আৰু খাই মেলি লওঁ আৰু পিছত সকলোবোৰ দেখাম চাই থাকিব আৰু আজি আমাৰ ৰূপালী বৰ্ষ সকলোবোৰ ভালে কুশলে কাৰ্যসূচী ৰূপায়ণ কৰা হ'ল আৰু এতিয়া সকলোবোৰ শেষ হৈছে আৰু মিটিং এখন আছে মই মিটিঙত যোৱা নাই এতিয়া ঘৰলৈ বুলি ওলালোঁ যিমান পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু কেনেকুৱা বোলে ভিডিঅ'টো কমেণ্ট কৰি জনাব আৰু প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব বুলি আশা কৰিছোঁ আৰু এতিয়া ইয়াতে শেষ কৰিছোঁ আজি মোৰ ভিডিঅ'টো আৰু আকৌ নেক্সট ভিডিঅ'ত লগ পাম ঠিক আছে বাই বাই জয় আই অসম